মই যদি ডেপুটেশ্যনত যাবলৈ পাওঁ মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয় হ'ব কাৰণ অসম কাডাৰৰ হৈ অসমত ইমান দিন চাকৰি কৰাৰ পিছত যদি মোক কোনোবা কেন্দ্ৰীয় সন্থাত নে কেন্দ্ৰীয় সংগঠনত যাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিচাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি অনুমতি দিয়ে মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয়। মই কিন্তু তেনেকুৱা কোনো আবেদন কৰা নাই। ময়ো আপোনালোকৰ পেপৰে পত্ৰে পঢ়িছোঁ। যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ইয়াত গৃহ মন্ত্ৰালয়লৈ কিবা এটা আহিছে এই বিষয়ে মই জ্ঞাত নহওঁ। যদি আহে তে মোৰ কাৰণে পাৰ্চনেলি মোৰ কাৰণে বৰ গৌৰৱৰ বিষয় হ'ব যে অসমৰ DGP হিচাপে ইমান দিন কাম কৰাৰ পিছত মোক চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা চান্স দিব বিচাৰিছে। দেখা যাওক কি হয়। মই যদি ডেপুটেশ্যনত যাবলৈ পাওঁ মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয় হ'ব কাৰণ অসম কাডাৰৰ হৈ অসমত ইমান দিন চাকৰি কৰাৰ পিছত যদি মোক কোনোবা কেন্দ্ৰীয় সন্থাত নে কেন্দ্ৰীয় সংগঠনত যাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিচাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি অনুমতি দিয়ে মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয়। মই কিন্তু তেনেকুৱা কোনো আবেদন কৰা নাই। ময়ো আপোনালোকৰ পেপৰে পত্ৰে পঢ়িছোঁ। যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ইয়াত গৃহ মন্ত্ৰালয়লৈ কিবা এটা আহিছে এই বিষয়ে মই জ্ঞাত নহওঁ। যদি আহে তে মোৰ কাৰণে পাৰ্চনেলি মোৰ কাৰণে বৰ গৌৰৱৰ বিষয় হ'ব যে অসমৰ DGP হিচাপে ইমান দিন কাম কৰাৰ পিছত মোক চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা চান্স দিব বিচাৰিছে। দেখা যাওক কি হয়। মই যদি ডেপুটেশ্যনত যাবলৈ পাওঁ মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয় হ'ব কাৰণ অসম কাডাৰৰ হৈ অসমত ইমান দিন চাকৰি কৰাৰ পিছত যদি মোক কোনোবা কেন্দ্ৰীয় সন্থাত নে কেন্দ্ৰীয় সংগঠনত যাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিচাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি অনুমতি দিয়ে মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয়। মই কিন্তু তেনেকুৱা কোনো আবেদন কৰা নাই। ময়ো আপোনালোকৰ পেপৰে পত্ৰে পঢ়িছোঁ। যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ইয়াত গৃহ মন্ত্ৰালয়লৈ কিবা এটা আহিছে এই বিষয়ে মই জ্ঞাত নহওঁ। যদি আহে তে মোৰ কাৰণে পাৰ্চনেলি মোৰ কাৰণে বৰ গৌৰৱৰ বিষয় হ'ব যে অসমৰ DGP হিচাপে ইমান দিন কাম কৰাৰ পিছত মোক চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা চান্স দিব বিচাৰিছে। দেখা যাওক কি হয়। মই যদি ডেপুটেশ্যনত যাবলৈ পাওঁ মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয় হ'ব কাৰণ অসম কাডাৰৰ হৈ অসমত ইমান দিন চাকৰি কৰাৰ পিছত যদি মোক কোনোবা কেন্দ্ৰীয় সন্থাত নে কেন্দ্ৰীয় সংগঠনত যাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিচাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি অনুমতি দিয়ে মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয়। মই কিন্তু তেনেকুৱা কোনো আবেদন কৰা নাই। ময়ো আপোনালোকৰ পেপৰে পত্ৰে পঢ়িছোঁ। যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ইয়াত গৃহ মন্ত্ৰালয়লৈ কিবা এটা আহিছে এই বিষয়ে মই জ্ঞাত নহওঁ। যদি আহে তে মোৰ কাৰণে পাৰ্চনেলি মোৰ কাৰণে বৰ গৌৰৱৰ বিষয় হ'ব যে অসমৰ DGP হিচাপে ইমান দিন কাম কৰাৰ পিছত মোক চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা চান্স দিব বিচাৰিছে। দেখা যাওক কি হয়। মই যদি ডেপুটেশ্যনত যাবলৈ পাওঁ মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয় হ'ব কাৰণ অসম কাডাৰৰ হৈ অসমত ইমান দিন চাকৰি কৰাৰ পিছত যদি মোক কোনোবা কেন্দ্ৰীয় সন্থাত নে কেন্দ্ৰীয় সংগঠনত যাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিচাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি অনুমতি দিয়ে মোৰ কাৰণে সেইটো গৌৰৱৰ বিষয়। মই কিন্তু তেনেকুৱা কোনো আবেদন কৰা নাই। ময়ো আপোনালোকৰ পেপৰে পত্ৰে পঢ়িছোঁ। যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ইয়াত গৃহ মন্ত্ৰালয়লৈ কিবা এটা আহিছে এই বিষয়ে মই জ্ঞাত নহওঁ। যদি আহে তে মোৰ কাৰণে পাৰ্চনেলি মোৰ কাৰণে বৰ গৌৰৱৰ বিষয় হ'ব যে অসমৰ DGP হিচাপে ইমান দিন কাম কৰাৰ পিছত মোক চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা চান্স দিব বিচাৰিছে। দেখা যাওক কি হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।